শৰাইঘাটৰ ৰণলৈ হাজু কংগ্ৰেছী সৈন্যবাহিনী তেওঁলোকে কঁকালত টঙালি ইতিমধ্যে বান্ধিয়ে ললে। গৌৰৱ গগৈ এটা ভিডিঅ' এখন সভা, সেই সভাখন হৈছিল গুৱাহাটীৰ ৰাজীৱ ভৱনত। সভাত যিকেইটা দুৰ্দান্ত ভাষণেৰে বিজেপি ফালে ৰঙা চকু দেখুৱাই যিকেইটা কথা ক'লে, বিজেপি চৰকাৰ হিলি গ'ল, অসমৰ ৰাজনীতি হিলি গ'ল। তাৰে সম্পূৰ্ণ ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ লৈ আনিছো। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি বুজি পাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ এই এক্সটেণ্ডেড এক্সিকিউটিভ মিটিঙৰ ভিতৰত উপস্থিত থকা অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আহমেদ ডাঙৰীয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ তত্ত্বাৱধায়ক স্মৃতি ৰঞ্জন মেংগা ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিদ্ধা ডাঙৰীয়া, ৰজিনা টিকি ডাঙৰীয়ানী, উপস্থিত থকা বিধায়ক ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া, আব্দুল ৰাহিদ খান ডাঙৰীয়া, আব্দুল বাতেন খাণ্ডাদাৰ ডাঙৰীয়া, আব্দুল সুবহান আলী চৰকাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰাক্তন সাংসদ আব্দুল খালিদ ডাঙৰীয়া, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা ঠাকুৰ ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি উপসভাপতিসকল ডেভিড ফুকন ডাঙৰীয়া, ৰাকেশ চক্ৰৱৰ্তী ডাঙৰীয়া, সাগৰিকা বৰা ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা আমাৰ অনুসূচিত জাতিৰ চেলৰ সভানেত্ৰী কৃষ্ণা দাস ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, যুৱ কংগ্ৰেছৰ বন্ধুসকল, সম্পাদকসকল, বিপুল গগৈ ডাঙৰীয়া, মেঘা চেত্ৰী ডাঙৰীয়া, সুদীপ বাবু দাস ডাঙৰীয়া, ঋতুপৰ্ণ কোঁৱৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা বিভিন্ন জিলাৰ পৰা অহা জিলা যুৱ কংগ্ৰেছৰ সভাপতিসকল, বিষয়াসকল, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল আৰু দলৰ সতীৰ্থসকল, মই প্ৰথমে অসম ৰাজ্যিক যুৱ কংগ্ৰেছক আজি এই সভা সুন্দৰভাৱে আয়োজন কৰাৰ বাবে মই নিজৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। যোৱা এক মাহৰ ভিতৰত যুৱ কংগ্ৰেছৰ লগত কিছু কাম মই কৰিবলৈ সক্ষম হৈছোঁ বা তেওঁলোকৰ কাম ওচৰৰ পৰা চাবলৈ সক্ষম হৈছোঁ। প্ৰথমতে যিদৰে যুৱ কংগ্ৰেছৰ টীম বৰাকভেলীত, হাইলাকান্দিত, কৰিমগঞ্জত বানপানীৰ সময়ত মানুহক ৰিলিফ দিলে, মই সেইখিনিও কাম চালোঁ। আৰু যিদৰে অলপ দিন আগতে ONGCত যেতিয়া ব্ল' আউট হ'ল আৰু স্থানীয় মানুহৰ যথেষ্ট ক্ষতি হ'ল, সেই সময়তো যুৱ কংগ্ৰেছে কেনেদৰে স্থানীয় মানুহৰ ওচৰত গৈ তেওঁলোকক সাহস প্ৰদান কৰিলে, মই সেইখিনি কাম মই চাবলৈ সুবিধা পাইছোঁ। আৰু সঁচাকৈ ক'বলৈ হ'লে মই আমাৰ অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ টীম তেওঁলোকৰ কামৰ ওপৰত যদি জমাটো আৰু উবৰ দৰে যদি ষ্টাৰ ৰেটিং দিব লাগে, তো মই 5টা ষ্টাৰৰ ভিতৰত মই 4.5 মই দিম। এতিয়া নিশ্চয় আমাৰ কংগ্ৰেছৰ এটা অভ্যাস যে কিমান পালোঁ আমি নেদেখোঁ, কি নাপালোঁ এইটো বেছি দেখা পাওঁ। এতিয়া বহুতে ক'লে ভাবিব এই 0.5টো কিয় নাপালোঁ, 5.5 পাব লাগিছে, 5 কিয় নাপালোঁ। এই 0.5 নোপোৱা কাৰণটো হৈছে যে এতিয়াও বহুতখিনি কাম কৰিবলগীয়া আছে। আমাৰ হাতত বেছি দিন নাই, বেছি সময় নাই। মাত্ৰ 9-10 মাহ পিছত অসমত বিধানসভা নিৰ্বাচন। আৰু সেইকাৰণে যদি আজিৰ তাৰিখত আমি চাওঁ যে এই 9-10 মাহ ভিতৰত কিমানখিনি কাম কৰিবলগীয়া আছে, সংগঠনৰ ক্ষেত্ৰত, আন্দোলনৰ ক্ষেত্ৰত,
ক্ষেত্ৰত তেতিয়াহ'লে বহুতখিনি কাম কৰিবলগীয়া আছে আৰু 9 মাহ এক প্ৰকাৰ চাবলৈ হ'লে বেছি সময় নহয় আৰু সেইকাৰণে যদি তোমালোকে আগন্তুক দিনত বিধানসভা নিৰ্বাচনত যদি প্ৰাৰ্থিত্ব ল'বলৈ বিচৰা তেতিয়াহ'লে নিজৰ সমষ্টিৰ ভিতৰত যুৱ কংগ্ৰেছটো জুটি যিসকলে পৰৱৰ্তী দিনত MLA এছপিৰেণ্ট টিকেট এছপিৰেণ্ট মই তেওঁলোকক অনুৰোধ কৰিছোঁ যে মোক এপ্লিকেশ্যন দিয়াৰ আগত নিজৰ সমষ্টিৰ ভিতৰত যুৱ কংগ্ৰেছটো মজবুত কৰা যদি তোমালোকে মজবুত কৰিব পাৰা যদি তোমালোকৰ সংগঠন তাত ভাল ব্লক যুৱ কংগ্ৰেছ আছে বিভিন্ন সময়ত আছেম্বলি যুৱ কংগ্ৰেছে ভালদৰে কাম কৰিছে ৰাইজৰ মাজত সোমাইছে ৰাইজৰ বিষয়টো উত্থাপন কৰিছে এতিয়া তোমালোকৰ হৈ মই দিল্লীত গৈ মাত মাতিম কিন্তু যদি তোমালোকে ভাবা যে মাত্ৰ কোটা সিস্টেমত যুৱ কংগ্ৰেছৰ বেনাৰ লগাই তোমালোকে টিকেট পাবা তেতিয়া মোৰ দিনত এয়া সম্ভৱ নহয় কাম কৰা মই তোমালোকক আগুৱাই লৈ যাম কাম নকৰা মোৰ ওচৰত যিমান গামোচা পিন্ধোৱা এটাও গামোচা তোমালোকক সুবিধা নিদিয়ে কাম কৰা যদি স্থানীয় নেতৃত্বক তোমাক বাধা দিয়ে তেতিয়া যুৱ কংগ্ৰেছৰ সুৰক্ষা কৱচ মই তোমালোকৰ প্ৰদেশ কংগ্ৰেছৰ গৌৰৱ গগৈ জিন্দাবাদ গৌৰৱ গগৈ জিন্দাবাদ 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 আজি আমাৰ মঞ্চত বহি থকা বহুত আমাৰ জ্যেষ্ঠসকল আছে আৰু তেওঁলোকে আমাক যথেষ্ট পৰামৰ্শ দি থাকে আৰু তেওঁলোকৰ পৰামৰ্শ যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু বিভিন্ন সময়ত আমাৰ জ্যেষ্ঠসকল বিধায়কসকলে কয় কি এই জিলাত যুৱ কংগ্ৰেছ অলপ ভাল মোৰ নিজৰ জিলাত যুৱ কংগ্ৰেছ যিমান সক্ৰিয় হ'ব লাগে ইমান সক্ৰিয় হৈ থকা নাই আমি অনুভৱ কৰিছোঁ আমি বেলেগ জিলাত চাওঁ আমি দেখা পাওঁ যে তেওঁলোকৰ কামবোৰ বহুত ভাল নিজৰ ব্লকৰ ভিতৰত চাওঁ আমাৰ ব্লকৰ ভিতৰত আমাৰ কামখিনি ইমান ভাল নহয় আকৌ আমি দুখ দিওঁ আমাৰ কিছু নেতাসকলে দুখ দিয়ে যে যুৱ কংগ্ৰেছে সক্ৰিয় হোৱা নাই আৰে তোমালোকৰ সমষ্টি যুৱ কংগ্ৰেছ যদি তোমালোকৰ অঞ্চলৰ যুৱ কংগ্ৰেছ দুৰ্বল তো তোমালোকে শক্তি দিয়া তোমালোকে সহায় কৰা তোমালোকে সমৰ্থন দিয়া বেলেগক তুমি কি লাভ আছে নিজৰ সমষ্টি যুৱ কংগ্ৰেছ আমাৰ বৃহত্তৰ পৰিয়ালৰ অংশ আমাক সহায় কৰিব লাগিব আমাক সময় দিব লাগিব আমাক পৰামৰ্শ দিব লাগিব কিন্তু এই কথাও ঠিক কি কোনোবা সমষ্টিৰ নেতা স্থানীয় যুৱ কংগ্ৰেছ যদি কিবা কাৰণত বা বিভিন্ন কাৰণত কামখিনি ভালকৈ কৰিব পৰা নাই মই প্ৰদেশ যুৱ কংগ্ৰেছক 100% অটনমি আৰু ফ্ৰীডম দিছোঁ যদি ভাল নেতা থকা সমষ্টিক যদি যুৱ কংগ্ৰেছ দুৰ্বল সলনি কৰা অনুমতি মই ইয়াৰ পৰা পাইছোঁ মোৰ নিজৰ সমষ্টি যদি ক'ৰবাত তোমালোকে দেখিছা যে যুৱ কংগ্ৰেছে ভালদৰে কাম কৰা নাই মোক সুধিব নালাগে তোমালোকে আগবাঢ়ি যোৱা আৰু যিজন ভালদৰে যুৱ কংগ্ৰেছ কৰি আছে সেইসকলক আগুৱাই লৈ যোৱা আজি আৰু কিছু কাৰণ আছে যি কাৰণত তোমালোকে 0.5 ষ্টাৰটো নাই পোৱা এতিয়া মই তোমালোকৰ এই কমিটিৰ ভিতৰত মই দেখা পাইছোঁ যে তোমালোকৰ কমিটিৰ ভিতৰত ছোৱালীৰ সংখ্যা কম পৰৱৰ্তী দিনত প্ৰদেশ কংগ্ৰেছৰ কমিটি আহিব মই চ্যালেঞ্জ কৰি কৈছোঁ তোমাকে বেছি আমি মহিলাখিনিক আমি মেম্বাৰশ্বিপ বা আমি স্থান দিম এতিয়া তোমালোকে যদি মোৰ চ্যালেঞ্জ ল'বলৈ বিচাৰা যদি পৰৱৰ্তী দিনত কমিটি যদি তোমালোকে অলপ মডিফিকেশ্যন কৰা তেতিয়া আমাৰ প্ৰদেশ কংগ্ৰেছতকৈ বেছি মহিলাসকলৰ স্থান যুৱ কংগ্ৰেছক দেখি আমাৰ চ্যালেঞ্জৰ প্ৰত্যাহ্বান দিয়া মই তেতিয়া মই ভাল পাওঁ 0.5 ষ্টাৰ কিয় কম
কি তোমালোকৰ মই দেখিছো যুৱ কংগ্ৰেছৰ তোমালোকৰ ইউটিউব আছে, ইনষ্টাগ্ৰাম আছে, টুইটাৰ আছে, সকলৰ ভাল ভাল ৰীল, সকলৰ ভাল ভাল ফটো, কেতিয়াবা শ্ল' মোশনত আহা, কেতিয়াবা গামোচা দেখুওৱা, কেতিয়াবা বিস্কিট দিয়া, খুব ধুনীয়া ফিল্মফেয়াৰ বঁটা সকলোৱে পাব পাৰে। কিন্তু আমাৰ অসমৰ এতিয়া যিখিনি বিষয়, যিখিনি গুৰুত্বপূৰ্ণ বিষয় যি আমাৰ বিভিন্ন জিলা যুৱ কংগ্ৰেছ উত্থাপন কৰিছে, কোকৰাঝাৰত কি সমস্যা আছে, মাজুলীত কি সমস্যা আছে, তিনিচুকীয়াত কি সমস্যা আছে, আমাৰ ৰাইজৰ বিষয়বোৰ আমি সামাজিক মাধ্যম যোগেদি আমি দেখাব পৰা নাই। আমাৰ স্থানীয় বিজেপি দলৰ কি ধৰণৰ কেলেংকাৰী, কি ধৰণৰ গুণ্ডামি, কি ধৰণৰ অহংকাৰী আৰু অত্যাচাৰ, আমি সেইখিনি কাম সামাজিক মাধ্যম যোগেদি আমি মানুহৰ মাজত আমি লৈ যাব পৰা নাই। তো মনত ৰাখিবা, সামাজিক মাধ্যম মাত্ৰ নিজৰ কাম প্ৰচাৰ কৰা মাধ্যম নহয়, আমাৰ অসমৰ জনসাধাৰণৰ মূল সমস্যা আৰু বিজেপি চৰকাৰৰ তেওঁলোকৰ কেলেংকাৰী বিফলতা প্ৰচাৰ কৰা এটা মাধ্যম। তো সেইকাৰণে তোমালোকে জোৰ দিবা যে আজি কেনেদৰে যোৰহাটত বিজেপি দলৰ নেতা গুণ্ডামি চলি আছে। আমি সকলোৱে আজি দেখা পাইছো যে আজি চৰকাৰী আঁচনিৰ তালিকা এতিয়া অসমৰ জনসাধাৰণ নহয়, এতিয়া বিজেপি চৰকাৰৰ মন্ত্ৰী আৰু বিধায়কৰ পৰিবাৰ এতিয়া সোমাই আছে। এয়া হ'ল তেওঁলোকৰ ডাবল ইঞ্জিন যে কৈ থাকে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি। হয়, তোমালোকৰ ডাবল ইঞ্জিন চৰকাৰ আছে, কিন্তু এই ডাবল ইঞ্জিন চৰকাৰলৈ তোমালোকে দুখীয়া মহিলাক 1000 টকা লোৱা আৰু তোমালোকৰ ঘৰৰ পৰিবাৰে 50 লাখ টকা তোমালোকে চৰকাৰী আঁচনি কৰা হৈছে। এইখিনি বিষয়বোৰ কোনে উত্থাপন কৰে? আজি আমি যুৱ কংগ্ৰেছ কৰিছো, সংগঠন কৰিছো, পঞ্চায়ত বা বিধানমন্ত্ৰী কেইটামান লাগে নিশ্চয়, সংগঠনৰ ভিতৰত আৰু প্ৰাথমিকতা লাগে, গুৰুত্ব লাগে, মৰম লাগে নিশ্চয়, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে যে আমি নিজৰ জিলা সমস্যাবোৰ উত্থাপন আমি যুৱ কংগ্ৰেছৰ মঞ্চৰ পৰা আমি কিমান বাৰ উঠাইছো, আৰু এইটো প্ৰদেশ কংগ্ৰেছক নিয়ন্ত্ৰণ কৰিব লাগিব। সেইখিনি কথা আমাৰ প্ৰদেশ, আমাৰ যুৱ কংগ্ৰেছ আৰু প্ৰদেশ কংগ্ৰেছৰ মাজত আমাৰ অলপ মিলন হ'ব লাগিব, কোঅৰ্ডিনেশ্যন হ'ব লাগিব। এতিয়া আমাৰ কোকৰাঝাৰ বা বিটিআৰ অঞ্চলৰ যুৱকজনে ক'লে যে কেনেদৰে এখন বিজেপি চৰকাৰ বিটিআৰ মানুহক চুক্তি দিয়াৰ পিছত চুক্তি যিখিনি কথা কৈছে এতিয়ালৈকে তেওঁলোকে পালন কৰা নাই। এতিয়াও আমাৰ মিচিং জনগোষ্ঠীৰ ল'ৰাটোৱে ক'লে যে মিচিং কাউন্সিলৰ নিৰ্বাচন আজি তাৰিখত পলম হৈ গৈছে। অলপ দিন আগতে ৰজিলা কীৰ্তি ডাঙৰীয়ানী, প্ৰাঞ্জল ধাৰপাৰ ডাঙৰীয়া তেওঁলোকে সংবাদ মেল যোগেদি মানুহক অৱগত কৰাইছিল যে এতিয়াও বাগানৰ ভিতৰত যুৱকখিনি কেনেদৰে সদস্যত্ব পোৱা নাই বা জি ৱেলফেয়াৰ সুবিধাবোৰ পোৱা নাই। এতিয়াও মৰণৰ মতক যুৱ কংগ্ৰেছৰ ল'ৰাবোৰ কৈছে যে ক'ত গ'ল আমাৰ জনগোষ্ঠীৰ, আমাৰ জনজাতিকৰণ, ক'ত ৰাজবংশী ল'ৰাবোৰে কৈছে ক'ত গ'ল আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণ। তো এয়া হ'ল আমাৰ মূল বিষয়বোৰ, আৰু সেইকাৰণে এই মূল বিষয়ৰ ওপৰত যদি যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, প্ৰদেশ কংগ্ৰেছ যদি আমি সকলোৱে মিলিজুলি মাত নামাতো, তেতিয়া আমি এই বিষয়বোৰ ৰাইজৰ মাজত যিদৰে লৈ যাব লাগে আমি বিফল হ'ম। সেইকাৰণে অলপ ভাল লাগিছে যে সেইদিনা মহিলা কংগ্ৰেছে তেওঁলোকে শিৱসাগৰত গৈ তেওঁলোকে ধৰ্ণা দিছে, যুৱ কংগ্ৰেছ ধৰ্ণা দিছে, লখিমপুৰৰ নলবাৰীত জিলা কংগ্ৰেছে ধৰ্ণা দিছে। আপোনালোকৰ এইখিনি কাম কৰাৰ পিছতহে বাতৰিত ওলাইছে, বাতৰিত ওলোৱাৰ পিছতহে ৰাইজৰ মাজত ওলাইছে যে কেনেদৰে বিজেপিয়ে কেলেংকাৰী বা ভুল কৰি গৈছে। সেইকাৰণে মই কৈছো যে বিভিন্ন জিলাত প্ৰত্যেক দিন মই ৰিপৰ্ট পাই আছো যে যোৰহাট হওক, শিৱসাগৰ হওক, বঙাইগাঁও হওক, গুৱাহাটী হওক, কেনেদৰে বিজেপিয়ে সাধাৰণ মানুহবোৰ লগত অত্যাচাৰ কৰি আছে। কিন্তু প্ৰত্যেকবোৰ বিষয় আমি কেন্দ্ৰভাৱে আমি উত্থাপন কৰিব নোৱাৰো, কিন্তু জিলা পৰ্যায়ত তোমালোকে উত্থাপন কৰিব পাৰা। পৰৱৰ্তী দিনত ময়ো যদি কিবা ইনফৰমেশ্যন পাওঁ মই তোমালোকক পঠাই দিম কি যোৱা কাৰ্যক্ৰমৰ ভিতৰত এইখিনি বিষয়
বৰগাঙত সোমোৱা, যোৱা তোমালোকে শোণিতপুৰত সোমোৱা, তেতিয়াহে গৈ ৰাইজে গম পাব যে এইবাৰ নিৰ্বাচনী ৰণত কংগ্ৰেছে যুঁজ দিব, এইবাৰ যুঁজ এখন হ'ব। আৰু সেইকাৰণে মই বাৰম্বাৰ যুঁজৰ কথা কিয় কওঁ, যিহেতু বিজেপিয়ে বহি নাথাকে, বিজেপিয়ে অত্যাচাৰ কৰিব, বিজেপিয়ে অন্যায় কৰিব, আমাৰ যুৱ কংগ্ৰেছৰ ওপৰত ভুৱা কেছ লগাব, কিছু যুৱ কংগ্ৰেছৰ ঘৰত তেওঁলোকে পুলিচ পঠাব, কিছু যুৱ কংগ্ৰেছক তেওঁলোকৰ বা ৰাজ্যৰ মন্ত্ৰী যোগেদি ফোন কৰিব, কিছু যুৱ কংগ্ৰেছক পইচা লোভ দিব, কিছু যুৱ কংগ্ৰেছৰ ভাই ককায়েকৰ তেওঁলোকৰ কামৰ ওপৰত বাধা দিব। এনেধৰণৰ বিভিন্ন ঘাত প্ৰতিঘাত তোমালোকৰ ওপৰত আহিবলৈ গৈ আছে, আমালোকৰ ওপৰত আহিবলৈ গৈ আছে। আৰু সেইকাৰণে মই বাৰম্বাৰ কৈছোঁ যে যদি এই বিজেপি দলৰ ঘাত প্ৰতিঘাত প্ৰলোভন নিয়চি যদি আগবাঢ়ি যাব লাগে, তেতিয়া আমাক হ'ব লাগিব কট্টৰ কংগ্ৰেছী, তেতিয়া আমাক হ'ব লাগিব প্ৰকৃত কংগ্ৰেছী। ত্যাগ বলিদানৰ বাবে আমি সাজু হৈ থাকিব লাগিব, যুঁজৰ বাবে আমি সাজু হৈ থাকিব লাগিব। আমি সাজু হৈ থাকিম নে? আমি সাজু হৈ থাকিম নে? আমি ত্যাগ কৰিম নে? আমি বলিদান দিম নে? আমি কষ্ট কৰিম নে? এতিয়া মাত্ৰ আজিৰ পৰা অহা বছৰ এপ্ৰিললৈকে এই সাহস তোমালোকে ধৰি ৰাখা, আৰু তোমালোকে চাবা পৰৱৰ্তী দিনত দিছপুৰত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ মাত্ৰ ধৰি ৰাখা। এই স্পিৰিট, এই সাহস, এই অনুশাসন, এই দলৰ প্ৰতি এই মৰম, এই শ্ৰদ্ধা, এই আবেগ তোমালোকে ধৰি ৰাখা। তোমাতকৈ দুগুণ বেছি কষ্ট কৰিবলৈ আজি মই প্ৰস্তুত হৈ আছো, তোমাতকৈ দুগুণ বেছি কষ্ট কৰিবলৈ আজি মই সাজু হৈ আছো। কিন্তু ময়ো নিজৰ কামখিনি অকলশৰীয়া ক'ব নোৱাৰো, ময়ো নিজৰ লগত কিছু আমাক সতীৰ্থ লাগিব, বন্ধু লাগিব, সহায় লাগিব। তোমালোকে আমাক সহায় কৰিবানে? সহায় কৰিবানে? সহায় কৰিবানে? তোমালোকে যুৱ কংগ্ৰেছৰ বন্ধুসকল, আজিৰ পৰা তোমালোকে কাম কৰি যোৱা। 10 মাহ আছে, এদিনো আমি জিৰণি ল'ব নোৱাৰো। যদি আমি 5-6 দিন যদি আমি বহি থাকো, যদি 5-6 দিন, 1 সপ্তাহ, 10 দিন যদি আমি কংগ্ৰেছ কৰা নাই, বেলেগ কিবা ব্যক্তিগত কাম আমি কৰি আছো, তেতিয়া আমি এই নিজৰ দলটো ক্ষতি কৰি আছো, তেতিয়া আমি নিজৰ পদটো আমি ক্ষতি কৰি আছো। তেতিয়াহ'লে আমি নিজৰ দায়িত্ব, এই দায়িত্বৰ প্ৰতি আমি দায়বদ্ধতা আমি ধৰি ৰখা নাই। সেইকাৰণে মই কৈছো, যদি আমি আগবাঢ়ি যাওঁ, এতিয়াৰ পৰাই বিজেপি আজি তেওঁলোকৰ ভূস্বাভাসবোৰ আমি গম পাই গৈছো যে তেওঁলোকে ঠগ হৈছে। এতিয়া মন্ত্ৰীৰ কথাবোৰ শুনক, মুখ্যমন্ত্ৰীৰ কথাবোৰ শুনক, তেওঁলোকে গম পোৱা নাই যে কংগ্ৰেছৰ নতুনে উত্থান লয় কেনেদৰে তেওঁলোকে প্ৰত্যুত্তৰ দিব পাৰে, আজি তেওঁলোকে গম পোৱা নাই। সেইকাৰণে তেওঁলোকৰ মুখখনৰ পৰা আবুল তাবুল কথাবোৰ ওলাই আছে। তেওঁলোকৰ কথা, তেওঁলোকৰ ব্যৱহাৰ, সেইটোৱে প্ৰমাণ যে কংগ্ৰেছ আগতকৈ আৰু বেছি শক্তিশালী হৈ গৈ আছে। সেইকাৰণে মই বিশেষ আৰু দীঘলে ক'বলৈ বিচৰা নাই, বহুতখিনি কাম কৰিবলগীয়া আছে। কিন্তু আজি মই পুনৰবাৰ মই 2-3 যে মোৰ পৰামৰ্শ, সেই পৰামৰ্শ মই দোহাৰিবলৈ বিচাৰিছো। সময় অভাৱ, কষ্ট আমাক কৰিব লাগিব। যুৱ কংগ্ৰেছ আজি 1 মাহৰ ভিতৰত তোমালোকে যুৱ কংগ্ৰেছ অহা 1 মাহৰ ভিতৰত য'ত তোমাৰ জিলা ব্লকত তোমালোকৰ অভাৱখিনি আছে, যিকোনো প্ৰকাৰে তোমালোকে সেই অভাৱ তোমালোকে পূৰণ কৰিব লাগিব। তোমালোকে 1 মাহৰ ভিতৰত তোমালোকে নিজৰ বেছটো বনাই লোৱা, নিজৰ আধাৰশিলাটো সৃষ্টি কৰা, আৰু পৰৱৰ্তী দিনত সুন্দৰকৈ এটা যুৱ কংগ্ৰেছৰ ঘৰ তোমালোকে নিৰ্মাণ কৰা। কিন্তু এই ঘৰৰ ভিতৰত সকলৰ স্থান থাকিব লাগিব, মহিলাৰ স্থান থাকিব লাগিব, অনুসূচিত জাতিৰ স্থান থাকিব লাগিব, অনুসূচিত জনজাতিৰ স্থান থাকিব লাগিব, ভাষিক সংখ্যালঘু, উজনি, নামনি, ব্ৰহ্মপুত্ৰ, বৰাক, কাৰ্বি, বড়ো সকলৰ স্থান তোমালোকে নিৰ্মাণিত এই যুৱ কংগ্ৰেছৰ ঘৰত থাকিব লাগিব। আৰু চতুৰ্থ কথা হ'ল যে স্থানীয় জিলাৰ বিষয়ৰ ওপৰত জোৰ দিয়া। যদি তোমালোকৰ বাতৰিত যদি দেখা পোৱা যে আজি নিজৰ ঘৰৰ সমষ্টিলৈ কিবা এটা বিষয় উত্থাপন হৈছে, সেই বিষয়লৈ তোমালোকে মাত মাতিব যাবই লাগিব। তোমালোকে
এটাও বিষয় ওপৰত কাম নকৰাকৈ এৰি নিদিবা এটাও বিষয়ৰ ওপৰত কাম নকৰাকৈ এৰি নিদিবা যিয়ে হওক পোষ্ট হওক প্ৰেছ কনফাৰেন্স হওক ধৰ্ণা হওক আন্দোলন হওক মানুহ ঘৰত যোৱা হওক বা ডিসি অফিচত গৈ মেমোৰেণ্ডাম দিয়া হওক এটাও বিষয় তোমালোকে এৰি দিব নালাগে আৰু মই প্ৰদেশ কংগ্ৰেছ যুৱ কংগ্ৰেছক মই অনুৰোধ জনাইছো যে মোৰ ওচৰত নিৰ্বাচনৰ সময়ত মোক আহি ক'ব নালাগে যে কোনজন যুৱ কংগ্ৰেছে ভাল কাম কৰি আছে মই তোমালোকক অনুৰোধ জনাইছো যে প্ৰত্যেক মাহ তোমালোকে মোক লগ পোৱা আৰু মোক এটা ৰিপৰ্ট কাৰ্ড দিয়া যে কোন কোন যুৱ কংগ্ৰেছ এতিয়াই পৰা সমষ্টিত লাগি আছে তেওঁলোকৰ ওপৰত মই এতিয়াই পৰা বিশেষ চকু দিম আৰু তোমালোকেও জানা যে মইও বিভিন্ন ঠাইৰ পৰা মই খবৰ পাই থাকো তো এতিয়াই পৰা যদি কাম কৰা নিশ্চয় মোৰ চকুত তোমালোকে পৰিবা তোমালোকৰ প্ৰতি মোৰ ভাল ভাল থাকিব মই বিশেষ আৰু দীঘলীয়া নকৰি সামাজিক মাধ্যমকো মই কৈছো শুভকামনা জনাই মই নিজৰ সম্বোধন ইয়াতে সামৰিছো ধন্যবাদ জয় হিন্দ জয় অসম জয় ভিডিওটো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব প্ৰথমবাৰ যদি চেনেললৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মই যেহেতু এনেকুৱা ধৰণৰ ভিডিও আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো আজি ভিডিওটো আপোনালোকৰ মাজলৈ আগবঢ়ালো চাই ভাল লাগিলে চেনেল সাবস্ক্ৰাইব কৰিব লাইক কৰিব শেয়াৰ কৰিব তো ঠিক আছে গাইস আজি ইয়াতে সামৰণি মাৰিছো আজিলৈ বাই বাই